বন্ধুসকল আৰু আমাৰ মানুহজনে আজি ৰাতিপুৱাই একদম এই মুঠা একদম কচু একদম ভাত খাবৰ কাৰণে মানে শুকান মাছৰ লগত আৰু জালুক দি হেনো খাই পেলাই আজি এই মুঠা কচু বুটলি আনিছে দেই ৰাতিপুৱাই মানে আজিকালি যিহেতু কচু পাবলৈ টানে আৰু হ'লেও চাওকচোন ইমান ধুনীয়া এই মুঠি কচু আপোনালোকৰ পৰা দেখি খাওঁ খাওঁ লাগিছে নে এই মুঠা দেখিছেনে যিসকলে কচু খাই ভাল পায় সেইসকলে চাগে খাওঁ খাওঁ লাগিবই কাৰণ আমিও খাই ভাল পাওঁ আৰু সেইকাৰণে এতিয়া দেখিলে কচু মানে য'ত দেখোঁ মানে আজিকালি একদম ভাল লাগে মানে আনুঙে লাগে মানে বনাই খাওঁ খাওঁগে লাগে আৰু মানুহজনী এতিয়া ৰাতিপুৱাৰ পৰা মানে এমুঠি বুটলি আনিছে আজি হেনো বোলে শুকান মাছ আৰু জালুকৰ লগত খায় আৰু ময়ো এতিয়া ভাত পানীকেইটা বনাই আৰু যিহেতু মানে এতিয়া ধানৰ ছিজন আৰু এতিয়া বনাই কোনাই এতিয়া খাই কৰি মানে মই এতিয়া যাম আকৌ ধান দাবলৈ এনে মানুহজনে কচুৰ লগত খাবৰ কাৰণে সেয়া এতিয়া জালুক গছজোপা শাকতি আছে দেই ঢুকি নাপায়হে মানে চাপৰত আছিলে বহুতখিনি আছিলে আৰু চাপৰখিনি পুৰা একদম খাই মানে শেষ কৰি দিলে আৰু এইফালে এতিয়া এথুকা এয়া কেঁচা জালুক কচু থুৰ শুকান মাছৰ লগত কচু থুৰ আৰু শুকান মাছৰ লগত এয়া কেঁচা জালুক দেই পাৰি আছো সেই তিনিটুকা খাব পাৰিছো আৰু এয়া বেলেট লগাই লৈছো মাৰিত এনেদৰে আৰু জালুক গছজোপা বেছি ওখ নহয় কাৰণহে দেই মানে ওখ হৈ চাগে কিন্তু মানে একদম তলৰ পৰা লাগে কাৰণে পাৰিবলৈ সুবিধা হয় আৰু সেইপিনে এতিয়া শাকতিয়াই আছে পুৰা মানুহজনে কচু আনিলে জালুকো পাৰিলে আৰু এইফালে এতিয়া লাগিছে এতিয়া কল অখিয়াত দেই মানে কলথুকা কাটি ৰাখিছিলে আৰু ৰখা পাছত মানে এনেদৰে এতিয়া পকিলে দেখিছেনে মানে এতিয়া একদম ধুনীয়াকৈ আখি কৰি দিছে আৰু মানুহটো মানে একদম কল খোৱাত মানে পুৰা একদম মানে পুৰা স্মাৰ্ট মানে সেয়া এতিয়া কল পকি ছিগি গৈছে দেখোন ছিগি গৈছে কল থুকা কাটিলো কেইবাদিনো হ'ল আপোনালোকক দেখুৱাইছিলোঁ হ'বলা নেকি তাৰপিছত এতিয়া মানে এই কল থুকা কাটি আনি ৰাখি থৈ দিছিলোঁ তাৰ থুকাতে মানে এতিয়া পকি গৈছে তাৰমানে এনেকৈ আকৌ থুকা বা ছিঙি খাবলৈ বেয়া যে সেইকাৰণে ধুনীয়াকৈ অখিয়াই দিছোঁ অখিয়াই পেলাই ৰাখি দিম ৰাখি দিলে ধুনীয়াকৈ পকিব অখিয়ালে ভালো হয় খাই মই ভাল পাওঁ খুব কল খাওঁ তাৰপিছত লাল চাহৰ লগত আৰু কল আমাক কল কেনেকৈ খাওঁ আপোনালোকেতো দেখিয়েই আগৰ ভিডিঅ'বিলাকত কল কেনেকৈ খাইছোঁ সেইটো দেখিছেই বাৰু আৰু এইফালে এতিয়া কেইটকা তিনি আখিহে পকিছে নি তিনি আখি নহয় দেখা নাই পকিছে 4 আখি 5 আখি পকিছে গোটেইখিনি হেৰি কৰি পিনি ধুনীয়াকৈ এতিয়া অলপ ঠাণ্ডা হৈছেও বাৰু মানে কল খাবলৈ অকণমান হেৰি হৈছে আৰু অলপ বেছি ঠাণ্ডা হ'লে দুপৰীয়া খাম দুপৰীয়া যেতিয়া ৰ'দ ওলাব নহয় দুপৰীয়া একদম কাম চাম কৰি থকা সময়ত লাল চাহ লৈ পেলাই আৰু বছ তেতিয়া ভাল হয় বাৰু যিমান যি নহ'লেও অকৃত্ৰিম বস্তুটো খাই ভাল লাগে সাৰৰ বস্তু নহয় কামত দিব